নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপুৰত আগৰৱালা ভৱন ইয়াতে উপস্থিত হৈছোঁ। ইয়াত আমি দেখি পাইছোঁ অসম ভক্তা কুটুম সমূহ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু সমূহ জিলা সমিতিৰ সহযোগত ইয়াত আমি দেখিবলৈ পাইছোঁ শ্বহীদ পীতাম্বৰ নীলাম্বৰ দেৱৰ 202তম জন্মজয়ন্তী উদযাপন কৰি থকা হৈছে। ইয়াতে উপস্থিত হৈছে আৰু তেখেতসকলৰ গোটেই সমাজ আহি বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হৈছে। আমি তাতে উপস্থিত হৈছে প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। আমি উপস্থিত হৈছোঁ তেখেতৰ দেখিবলৈ পাইছোঁ আমি উদ্যোক্তাসকল আছে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আছে, জিলা সমিতিৰ বিষয়ববীয়াসকল আছে। তেখেতসকলক জানিব যত্ন কৰিম। কি জনাব আপুনি আজি ইয়াৰ পৰা? আমি এইটোৱে সমূহ ভাৰতবৰ্ষৰ ৰাইজক জনাব বিচাৰোঁ যে আমাৰ আজি অতি আনন্দৰ বিষয় যে আমাৰ ভক্তা সমাজৰ বাবে ভক্তা সমাজৰ 202তম আমাৰ নীলাম্বৰ পীতাম্বৰ ভক্তাদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন কৰি আহিছোঁ। আৰু আমি আজি প্ৰায় 20 বছৰৰ পৰা আমি অসম ভক্তা কুটুম সভাৰ হৈ পেলাই আমি নীলাম্বৰ পীতাম্বৰ ভক্তাদেৱৰ জন্ম জয়ন্তীৰ উৎসৱ পালন কৰি আহিছোঁ। আৰু অতি আনন্দৰ বিষয় এই উৎসৱৰ লগতে সংগতি ৰাখি আজি আমাৰ অসম ভক্তা কুটুম সভাৰ কেন্দ্ৰীয় নেতৃবৃন্দই আজি অসম ভক্তা কুটুমৰ কুটুম ভেট অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ লগতে এই অনুষ্ঠান কৰাৰ উপৰিও আমাৰ আজি অসম ভক্তা কুটুম সভাৰ কেন্দ্ৰীয় মহিলা সমিতি গঠন হৈছে। আৰু লগতে আমাৰ অসম ভক্তা কুটুম সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগতে অসম ভক্তা কুটুম সভাৰ কেন্দ্ৰীয় যুৱ সমিতিও আজি গঠন হৈছে। গতিকে আমি এই অনুষ্ঠানত খুবেই সুখী। আমি সকলোৱে আজি অহা কাইলৈ নীলাম্বৰ পীতাম্বৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিম খুব আনন্দৰে। আৰু আমাৰ এইটো গৌৰৱ। আজি হয়তো ৰাষ্ট্ৰই শ্বহীদ বুলি ঘোষণা কৰা নাই যদিও আমাৰ ঝাৰখণ্ডৰ পৰা আৰু বিহাৰ, পশ্চিমবংগ আৰু অন্যান্য বিভিন্ন ৰাজ্যত আজি আমাৰ নীলাম্বৰ পীতাম্বৰদেৱৰ যি 1857 চনতে আপোনাৰ ব্ৰিটিছৰ লগত যুদ্ধ কৰি ভাৰতবৰ্ষক এক ব্ৰিটিছহীন দেশ গঢ়াৰ যি চিন্তা পৰিকল্পনা কৰিছিলে সেই চিন্তাত আজি আমি গৌৰৱান্বিত। আৰু সেই তেখেতলোকৰ যি আদৰ্শ সেই আদৰ্শকে আমি অসম ভক্তা কুটুম সভাই লৈ পেলাই ভৱিষ্যতৰ দিনত আমি কাম কৰি যাম। অসম ভক্তা কুটুম সভাৰ যি লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্য এদিন নহয় এদিন উপনীত হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ। নিশ্চয় তেখেতসকলৰ এদিনীয়া বৰ্ণাঢ্য 2দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ইতিমধ্যে আজি দিনজোৰা কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণ আদি কাৰ্যসূচী চলি গৈছে। আৰু এই বৰ্তমান চলি আছে সাংস্কৃতিক সন্ধিয়া। তেখেতসকলৰ সমাজৰে স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰি আছে আৰু চেষ্টা কৰিম অহাকালিলৈ তেখেতসকলৰ যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব বাৰেৰহণীয়া দেখুওৱাৰ যত্ন কৰিম। বৰ বিশেষ নকওঁ, ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবলৈ আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।